যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আধ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন, এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ। সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। পৰীক্ষাৰ ফলাফল হ'ল, এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল। যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ। অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক। যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলোঁ। মই এবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ যে মৰাণ জনগোষ্ঠীৰ বাবে এটা মেজিষ্ট্ৰেটৰ পোষ্ট আৰু তেওঁলোকৰ বাবে এটা ডিএছপিৰ পোষ্ট আমি সংৰক্ষণ কৰিম আৰু তেনেধৰণে মটক জনগোষ্ঠীৰ বাবেও এটা ডিএছপি পোষ্ট আৰু আমি এটা মেজিষ্ট্ৰেটৰ পোষ্ট আমি সংৰক্ষণ কৰিম। এইবাৰ মৰাণ মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোটীয়াই এই সংৰক্ষিত আসনত এচিএছত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। ঠিক তেনেধৰণে মটক জনগোষ্ঠীৰ ত্ৰিনয়ন দত্ত আৰু প্ৰাচিত মৰাণ জনগোষ্ঠীৰ পৰা ডিএছপি পোষ্টত সংৰক্ষিত আসনত নিযুক্তি পাবলৈ সক্ষম হ'ল। ইয়াৰ উপৰিও মটক জনগোষ্ঠীৰ 3 গৰাকী যুৱক যুৱতীয়ে সুস্মিতা বৰুৱা, দিবাকৰ গোহাঁই আৰু ইন্দ্ৰাণী সেনাপতিয়ে মেধাৰ ভিত্তিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল।
যি ধৰণে আমি অসমৰ খিলঞ্জীয়া জাতি সত্তাসমূহৰ উত্থানৰ বাবে কাম কৰি আছো, এই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীয়ে পোৱা ন্যায়ে আমাৰ চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি সত্তাৰ প্ৰতি থকা একান্ত শ্ৰদ্ধা আৰু ভক্তিক আকৌ এবাৰ সন্মুখলৈ লৈ আহিলে। এই কামবোৰ আগৰ চৰকাৰ বিলাকৰ দিনতো হ'ব পাৰিলেহেঁতেন, কিন্তু আজি আমি সেই দায়িত্বসমূহ পালন কৰিছোঁ আৰু সৰু সৰু কাম, যি কামসমূহে অসমীয়া জাতিৰ মাজত সমন্বয়ৰ এটা নতুন সেতু নিৰ্মাণ কৰিব, সেই কামবিলাক এটা এটাকৈ আমি সমাপন কৰিবলৈ আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰিছোঁ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল। এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক গৃহমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰত কাম কৰিবলৈ আমি সুবিধা দিছোঁ। বৰাকৰ পৰা 2জনকৈ মন্ত্ৰীক আমি অন্তৰ্ভুক্ত কৰিছোঁ। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এক বিশ্বাসৰ বাতাবৰণ নিৰ্মাণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ আমাৰ চৰকাৰৰ দিনত প্ৰতিটো দিনেই আমি কৰি অহা ইতিবাচক কামসমূহে আমাৰ সমাজখনক এক নতুন মাত্ৰা দিব। ইতিহাসৰ কালখণ্ডত আমাৰ চৰকাৰৰ এই সময়ছোৱাত কৰি যোৱা ইতিবাচক কাম কাজবোৰক ইতিহাসৰ কালচক্ৰই স্বীকৃতি দিব। চাওঁতে চাওঁতে 2024 বৰ্ষটো আমি পাৰ কৰিবৰ বাবে গৈ আছো। বৰদিনৰ উৎসাহ, নতুন বছৰৰ উৎসাহ উদ্দীপনাই অনাগত দিনকেইটাক আমাক আপ্লুত কৰি ৰাখিব। আনন্দৰ মাজতেই বহু পৰিয়ালৰ মাজত দুখৰ বন্যাও আহে। বিশেষকৈ এই সময়ছোৱাত গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে, মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে। আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে, অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে। বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে। ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰচাইকেলত, স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ। মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা, বোৱাৰী সকলোকে মই অনুৰোধ কৰিম, ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব, হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰচাইকেল নচলায়। সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ। মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব। সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয়, মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে, সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব। মইতো নোহোৱা হৈ যাম, মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব, পৰিয়ালটোৱে কেনেকৈ চলিব। যি মাতৃৰ বুকু সুদা হ'ব, সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব। মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন, বিশেষকৈ এই 15টা দিন স্কুটাৰ মটৰচাইকেল একেবাৰেই নচলাব।
আপুনি যদিও সুৰাপান নকৰে সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব তাৰতো কোনো গ্যাৰেণ্টি নাই সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব নিজে আমি সাৱধান হ'ব লাগিব আপুনিও সুৰাপান কৰি গাড়ী নচলাব লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ সন্তানহাৰা মাতৃসকল স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ যোৱা কেইদিনমান আগতে মই ডায়েৰী মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ মই অনুৰোধ কৰিম পিকনিক আমি খাব যাম কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা খাদ্যদ্ৰব্য ৰন্ধন কৰা এইটোতে সীমাবদ্ধ হৈ নাথাকে পিকনিক খাবলৈ যোৱাসকলক সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ বৰদিনৰ বতৰ নতুন বছৰৰ আদৰণি এই সময়ছোৱাত এই কথাকেইষাৰ যাতে আমি মনত ৰাখোঁ শ্ৰদ্ধাৰ ৰাইজ 5টা উপনিৰ্বাচনৰ ফলাফলৰ পিছত মই আজি আপোনালোকক প্ৰথমবাৰৰ বাবে ফেচবুক লাইভত সাক্ষাৎ পাইছোঁ মই এই আপাহতে বিহালীৰ ৰাইজক চামগুৰিৰ ৰাইজক ধলাই ৰাইজক চিডলি সমষ্টিৰ ৰাইজক আৰু বঙাইগাঁও সমষ্টিৰ ৰাইজক আপোনালোকে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে পুনৰ এবাৰ মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মই আপোনালোকক বিশ্বাস দিব খোজো সমষ্টিৰ উন্নয়ন ৰাজ্যৰ উন্নয়ন আমাৰ বাবে প্ৰাথমিকতা আৰু আমি সেই কামৰ পৰা কেতিয়াও আঁতৰি নাহোঁ অসমৰ বিকাশ আৰু অসমৰ উন্নয়ন ই আমাৰ বাবে এক কৰ্মযজ্ঞ আৰু এই কৰ্মযজ্ঞৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ